আজিৰ দিনটোৰ অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছো আপোনালোকলৈ। চিনামৰা চাহ বাগিচাত প্ৰায় 200 বিঘা মাটি গছ উভালি এখন টুৰিজম বনাবলৈ অসম চৰকাৰে অনুমতি দিয়া চিনামৰা চাহ বাগিচাৰ শ্ৰমিকসকলৰ প্ৰতিবাদ। অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ বৈদ্যনাথ বাজপৰৰ নেতৃত্বত আয়োগৰ এটি দল উপস্থিত হল আমিনগাঁৱত। শিকাৰহাটী বেলি একাডেমীৰ ৫ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বঁটা বিতৰণী সভা। ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ দিনা বাক্সা জিলাৰ মুছলপুৰত বিনামূলীয়াকৈ চাইকেল বিতৰণ। বাইহাটা চাৰিআলিত পথ সুৰক্ষা সজাগতা সভা। চেন্নাইত কাম কৰিবলৈ গৈ বেচামাৰী যুৱকৰ মৃত্যু। মৃতদেহ অনাৰ বাবে পৰিয়ালৰ হাতত নাই টকা পইচা। এতিয়া বিতং বাতৰি। আজি অসম চাহ নিগমৰ অধীনত থকা চিনামৰা চাহ বাগিচাত প্ৰায় 200 বিঘা মাটি গছ উঘালি এখন টুৰিজম বনাবলৈ অসম চৰকাৰে অনুমতি দিয়াত চিনামৰা চাহ বাগিচাৰ শ্ৰমিকসকলে প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। আমাৰ দাবী হ'ব আমি আমাৰ এবছৰ পূৰ্বে আমাক মানে জনাইছিলে মৌখিক হিচাপে, কাগজ পত্ৰ হিচাপে নহয়, মৌখিক হিচাপে জনাইছিলে যে আমাৰ ইয়াত চিনামৰা বাগিচাত 200 বিঘা মাটি ল'ব, 200 বিঘা মাটিত টুৰিজম নে কিবা বনাব বোলে। তো সেইটো কাৰণে আমি এবছৰ আগতে যোৱা মাৰ্চত আমি প্ৰতিবাদ কাৰ্যসূচী লৈছিলোঁ। লোৱাৰ পিছত আমি ৰাইজে সিদ্ধান্ত ল'লোঁ যে ইয়াত যদি কেনেবাকৈ আৰু মুখ্যমন্ত্ৰীলৈ কাগজ দিলোঁ, এখন ডিচিৰ যোগেদি মুখ্যমন্ত্ৰীৰ কাগজ দিলোঁ। মুখ্যমন্ত্ৰীৰ কাগজে এইটোৱে লিখা আছে যে আমাৰ যদি ইয়াত কাম আৰম্ভ হয়, আমাৰ যদি এই মানে টুৰিজমৰ কাম আৰম্ভ হোৱাৰ পূৰ্বে যদি আমাৰ লগত কোনো ধৰণৰ চৰকাৰে আলোচনা নকৰে, তেতিয়াহ'লে আমি ইয়াত কাম আৰম্ভ হোৱাৰ সময়ত আমি তেতিয়াৰ পৰা আমি প্ৰতিবাদ কাৰ্যসূচী অনিৰ্দিষ্ট কাললৈকে কৰি যাম বুলি আমি কাগজ পত্ৰৰ দ্বাৰাই আমি জনোৱা আছে। গতিকে সেই আমাৰ লগত একো আলোচনা নকৰাকৈ ইয়াত মানে কালি এই ঘৰখন বনাইছে। আমি বুজি পালোঁ যে টুৰিজমৰ মানুহ আহিছে, কাম আৰম্ভ কৰিব। সেইটো কাৰণে আজি আমি ৰাইজে গোট খাই পেলাই আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাক হেৰি কৰিব লাগিব, আমাৰ আলোচনা দিব লাগিব। আলোচনাৰ মাধ্যমেৰে যিকোনো সমস্যাৰ সমাধান হ'ব বা আমি মাটি দিম নিদিওঁ আমাৰ এইটো পিছত কোনে জনাইছিলে ইয়াত যে মন্দিৰ হ'ব? মেনেজাৰে জনাইছিলে। মন্দিৰ নহয়, টুৰিজম। মন্দিৰৰ কথা নহয়, মন্দিৰৰ কথা কৈছে। যিকোনো বাগানত চবতে অকল মন্দিৰ বনাইছে, বহুত জেগাত মন্দিৰ বনাইছে। মন্দিৰে আমাক নোখোৱাই নহয়। মন্দিৰে ইমান যে মন্দিৰ মাটি লৈছে, ইমানেই মন্দিৰ, ইমানেই মন্দিৰ। সেই ইমান মন্দিৰ হ'লে আমি কেনেকৈ মন্দিৰত আমি কৰ্মসংস্থাপন লাগিব। আমাক বোলে আমাৰ ল'ৰা ছোৱালী কাম পাব লাগিব, আমাৰ চৰকাৰে ল'ৰা ছোৱালীক চাকৰি দিব লাগিব, সেইকেইটাহে আমি মানে আমাক লাগে। 200 বিঘা মাটিৰ কথা যি কৈছে, 200 বিঘা মাটিৰ আপোনালোকক কিবা আলোচনা কৰিছিল নেকি? নাই, আমাক একো আলোচনা কৰা নাই। খালি আমাক মাতিছিলে যে, আমাক কৈছিলে যে এনেকে তেনেকে হ'ব, এইটো হ'ব, এইটো হ'ব, এনেকে কৈছিলে। আমাক মানে একো ইয়াৰ আলোচনা মানে হেৰি কৰা নাই আৰু হ'বহে বুলি কৈ আছিলে। বা বোলে আমাৰ বাগানৰ লাভ হ'ব, অমুক লাভ হ'ব, তমুক লাভ হ'ব। কিন্তু সেইবোৰ লাভ নহয়। আমাৰ বাগান থাকিলেহে আমাৰ ৰাইজ থাকিব, শ্ৰমিক থাকিব। আমাৰ কি কৈছে প্ৰথমতে কি ক'লে, আমাৰ বদলি কামটো এতিয়া এবছৰ হ'ল, বদলি কামকেইটা বন্ধ কৰিলে চৰকাৰে। পূৰ্ব একদম অতীতৰ কালৰ পৰা বদলি কামবোৰ আমাৰ দি আহি আছিলে। এতিয়া যেতিয়া বিজেপি চৰকাৰ হৈ গ'ল, তেতিয়াৰ পৰা 16 চনৰ পৰা আমাৰ কি হ'ল, আমাৰ ৰাইজৰ যিকেইটা আমাৰ ডেকা ল'ৰা ছোৱালী আছে বা ল'ৰাকেইটা আছে, ফেক্টৰীত কাম কৰে, বাগানত কাম কৰে, প্ৰমোচনটো বন্ধ কৰিলে। প্ৰথম চৰকাৰে আমাৰ বাগিচাৰ প্ৰমোচনটো বন্ধ কৰিলে। তাৰপিছত আমাৰ কি কৰিলে, বদলি কামটো বন্ধ কৰিলে। বদলি কামটো বন্ধ কৰাৰ পিছত বদলি কামটো বন্ধ কৰি দিলে আমাৰ ৰাইজে ক'ত যাব? মানুহ কমি গৈ আছে নহয়, তেতিয়া ৰাইজে ক'ত যাব? সেইটো চৰকাৰে সেইটো কৰি আছে, এবছৰ কৰি আছে, আমি লাগি আছো, ফাইট কৰি আছো। তাৰপিছত এতিয়া কি কৰিলে, বোলে মাটি লৈছে, মাটি ল'ব। মাটি যদি লৈ আমাৰ মানুহে ক'ত যাব বাৰু? মাটিও লৈছে, কামো লৈছে, আমাৰ হাতত একোৱে থাকিব। ইলেকশ্যন আহিছে মানে ইলেকশ্যনত মানুহেতো ভালকে এনেকে যদি চৰকাৰে কৰি থাকে, মানুহে ভালকে ইলেকশ্যনত জবাবটো ভালকে দিব, ইলেকশ্যনত ভালকে দিব। ইলেকশ্যনৰ সময়তো আমি ভালকে জংগী আন্দোলন কৰি ভালকে লাগিব। বাগানৰ যোনখিনি শ্ৰমিকৰ যোনখিনি সা সুবিধা আছে, সা সুবিধাখিনি আছে নে আপোনালোকৰ? সা সুবিধাটো একোৱেই নাই, সা সুবিধা নাই। বদলি কামটো যিটো আছে সেইটোও নাইকিয়া কৰি দিছে অসম চৰকাৰে। সেইটো আমাৰ পৰা কাঢ়ি লৈছে। হাজিৰা বৃদ্ধি কৰা নাই অসম চৰকাৰে, এতিয়া বদলি কামটো কাঢ়ি লৈছে বুলি মই ভাবোঁ। মই চৰকাৰক ক'ম যে চৰকাৰে আমাৰ বদলি কামকেইটা কাঢ়ি লৈছে, বদলি কামটো কাঢ়ি লৈছে। এতিয়া মাটিটো কাঢ়ি লৈছে, বাগানৰ মাটি কাঢ়ি লৈছে, তাৰপিছত ঘৰ মাটিকেইটা কাঢ়ি ল'ব নেকি? আমাক এনেকে লাগিছে, মানে এনেকে সন্দেহ।
প্ৰতিবাদী শ্ৰমিকসকলৰ দাবী টুৰিজমৰ কাম আৰম্ভ কৰাৰ আগতে চিনামৰা চাহ বাগিচাৰ স্থায়ী শ্ৰমিকসকলৰ লগত এখন আলোচনা দিবৰ বাবে দাবী জনায়। অন্যথা চিনামৰা চাহ বাগিচাৰ শ্ৰমিক ৰাইজে আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব বুলি হুংকাৰ প্ৰদান কৰে। মৰিয়নিৰ পৰা পৰশুৰাম তাঁতীৰ ৰিপৰ্ট, অপৰূপা টিভি। অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ বৈদ্যনাথ বাজপৰৰ নেতৃত্বত আয়োগৰ এটি দল উপস্থিত হ'ল আমিনগাঁৱত উপস্থিত হৈ শ্ৰমিক কৰ্মচাৰীয়ে মত বিনিময় কৰি চৰকাৰে চাফাই কৰ্মচাৰীৰ বাবে লোৱা আঁচনিৰ সা সুবিধা তালিকা আওৰালে। চৰকাৰৰ হৈ চাফাই আয়োগৰ অধ্যক্ষই এফালৰ পৰা চাফাই গালে। কামৰূপ জিলাৰ আমিনগাঁওস্থিত সংহত জিলা কাৰ্যালয় সভাকক্ষত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকল, পৌৰসভাৰ বিষয়াসকলৰ সৈতে চাফাই কৰ্মচাৰীসকলৰ সমস্যাৰাজিৰ বুজ লৈ বৈদ্যনাথ বাজপৰে কৰ্পৰেট কৰিলে ডিষ্ট্ৰিক্ট প্ৰশাসনক আমাক, গতিকে আমি আয়োগৰ ফালৰ পৰাও ডিষ্ট্ৰিক্ট প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু চাফাই কৰ্মী যিমান আছে তেওঁলোকৰ ঘৰৰ কাৰণে প্ৰস্তাৱ লৈছে, তেওঁলোকৰ 3 ষ্টৰী বিল্ডিঙৰ কাৰণে প্ৰস্তাৱ লৈছে, তেওঁলোকৰ মাটিৰ কাৰণে প্ৰস্তাৱ লৈছে। আৰু কোনোবা ডিপাৰ্টমেণ্ট চাফাই কৰ্মী নাই, তাতে চাফাই কৰ্মীৰ কাৰণে তেওঁলোকে প্ৰপ'জেলো দিব। সেইটোও আমি CM ছাৰৰ লগত কথা পাতিম আমাৰ ডিপাৰ্টমেণ্টছো। চ' আজি মিটিঙৰ এইটোৱে উদ্দেশ্য আছিল যে চাফাই কৰ্মী যিটো ৱৰ্ক আছে তেওঁলোকৰ অভাৰঅল ডেভেলপমেণ্ট কাৰণে CM ছাৰে আয়োগ বনাইছে, আৰু আয়োগটো প্ৰত্যেক ডিষ্ট্ৰিক্টত গৈ আছে, আমি প্ৰত্যেক ডিষ্ট্ৰিক্টত গৈ আছোঁ, তেওঁলোকৰ লগত মত বিনিময় কৰি আছোঁ, তেওঁলোকৰ যিটো ইছ্যু আছে সেইটো ছল্ভ কৰি আছোঁ। থেংক ইউ। কামৰূপ জিলাৰ DC অফিচৰ যিসকল চাফাই কৰ্মী অতি কম মজুৰিত খটুৱাই থকা হৈছে বছৰ ধৰি, যিটো একেবাৰে নিম্নতম মজুৰি, যিটো আচলতে ভাবিবলৈ আচৰিত লাগে। না মই য'ত গৈছিলোঁ, ধৰক কামৰূপ ডিষ্ট্ৰিক্টত ৰঙিয়া মিউনিচিপালিটিত গৈছিলোঁ, তাতে মিনিমাম ৱেজেজ এক্ট আমি চেক কৰিলোঁ, তাতে মিনিমাম ৱেজেজ এক্ট অনুযায়ী তেওঁলোকে দৰমহা দি আছে, তেওঁলোকে ESI PF দি আছে। কোনোবা ডিপাৰ্টমেণ্ট তেনেকুৱা যদি ফ'ল' কৰা নাই, সেইটো আমাৰ ফালৰ পৰা ইনষ্ট্ৰাকশ্যন দিয়া আছে। ফ'ল' কৰা নাই, 6-7 হাজাৰ টকাত লগাই আছে। য'ত ফ'ল' কৰা নাই আমি ইনষ্ট্ৰাকশ্যন দিছোঁ, তেওঁলোকে জনাইছে এইটো অতি সোনকালে তেওঁলোকে ঠিক ঠাক কৰিব। হয়, আচলতে ক'বলৈ গ'লে গোটেই অসমৰ জিলাৰ ভিতৰতে কামৰূপ জিলাৰ সদৰটো অতি জঘন্য, য'তে ত'তে জাবৰ জোঁথৰ, একদম কোনো পৰিকল্পনা নাই, স্বচ্ছ ভাৰত চলি আছে, কিবা চলি আছে, অতি লেতেৰা পৰিৱেশ এটা কামৰূপ জিলা সদৰ আমিনগাঁও বা উত্তৰ গুৱাহাটী। চাওক, ইয়াতে মষ্ট প্ৰবলি মেইন কথা হ'ল যে পলাশবাৰী যিহেতু আমি MBত ভিজিট কৰিলোঁ, তাতে ডাম্পিং গ্ৰাউণ্ড নাই, আৰু ডাম্পিং গ্ৰাউণ্ড নোহোৱাৰ কাৰণে তেওঁলোকে অলপমান অসুবিধা পাই আছে। চ' ডাম্পিং গ্ৰাউণ্ডৰ কাৰণে আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যে তেওঁলোকে এটা নিৰ্দিষ্ট প্লেচ আইডেণ্টিফাই কৰি ডাম্পিং গ্ৰাউণ্ডৰ কাৰণে এলটমেণ্ট কৰক। চ' বাকী পৰিৱেশটো আমি চালোঁ, ইভেন আমি AIMS গৈছিলোঁ, নাৰায়ণাত গৈছিলোঁ, আৰু তাৰপিছত চিভিল হস্পিটেলত গৈছিলোঁ, বহুত ধুনীয়া পৰিৱেশ চালোঁ। GNRC মেডিকেলৰ কাষতে জনবহুল বসতিৰ মাজতে ডাম্পিং গ্ৰাউণ্ড ব্যৱস্থা কৰিছে, কি ক'ব? উত্তৰগুৱাহাটী পৌৰসভা, পলাশবাৰী পৌৰসভাই মুকলিকৈ জাবৰ জোঁথৰ পেলাইছে, বহু ধৰণৰ মৃত্যু হৈছে, অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰিছে। ইয়াৰ পূৰ্বে দীঘেশ্বৰী মন্দিৰৰ সমীপত কৰিছিল, আৰু সংবাদ মাধ্যমৰ পিছতে স্থানান্তৰ কৰি মুকলি ঠাইত পেলাইছে। একচুৱেলি ডাম্পিং গ্ৰাউণ্ডৰ প্ৰব্লেম আছিলে, তেওঁলোকে জনাইছে অতি সোনকালে সেইটো ঠিক ঠাক কৰি ল'ব। ডাম্পিং গ্ৰাউণ্ডৰ কাৰণে ষ্টেপ মিটিঙত লোৱা হৈছে, আৰু তেওঁলোকে গাইডলাইনছ মতে তেওঁলোকে কৈছে অতি সোনকালে চাওক, এই বস্তুটো আমাৰো নলেজত নাছিল। যোৱাকালি আমি আমাৰ নলেজত আহিছিল যে ডাম্পিং গ্ৰাউণ্ড নাই বুলি। চ' আমি মিটিঙত এইটো সিদ্ধান্ত লৈছোঁ, আৰু ইয়াতে ডিষ্ট্ৰিক্ট প্ৰশাসনে তেওঁলোকে আমাকো জনাইছে যে অতি সোনকালে তেওঁলোকে ইয়াৰ ওপৰত একশ্যন ল'ব। আমিনগাঁৱৰ পৰা গৌৰী আছিলে বাৰু। হয়, আপোনালোকে গম পায় যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগ গঠন কৰা হৈছিল মাৰ্চ মাহত। এই আয়োগৰ মই চেয়াৰমেন, মোৰ লগত আছে মাতা ঈশ্বৰা ভাইচ চেয়াৰমেন, আৰু মেম্বাৰ মিছ নেহা বাজপৰ, মেম্বাৰ ৰাজবীৰ সিং, এণ্ড মেম্বাৰ শিৱা বাজপৰ। আমি 2 দিনীয়া কাৰ্যসূচী লৈ কামৰূপ ডিষ্ট্ৰিক্টলৈ আহিছিলোঁ। যোৱাকালি আমি ভিজিট কৰিলোঁ ৰঙিয়া MBত ভিজিট কৰিলোঁ, তাৰপিছত DRM অফিচত গৈছিলোঁ ৰেলৱে, তাৰপিছত AIMS IIT, আজি আমি নাৰায়ণা হস্পিটেল ভিজিট কৰিলোঁ, পলাশবাৰী MBত ভিজিট কৰিলোঁ, তাৰপিছত আজি মিটিং আছিল ইয়াতে DC অফিচত। চ' আজি more than 20 ডিপাৰ্টমেণ্ট HODৰ লগত আমি মিটিং ল'লোঁ, আৰু ধুনীয়া এটা পৰিৱেশ আমি চালোঁ ইয়াতে। চাফাই কৰ্মচাৰীৰ লগত মত বিনিময় কৰিলোঁ, তেওঁলোকে বহুত ধুনীয়াকৈ টাউনখন চাফ চিকুণ কৰি ৰাখিছে, আৰু তেওঁলোকৰ যিটো সুবিধা আছে তেওঁলোকে পাই আছে। সৰু সুৰা তেওঁলোকৰ অসুবিধা যিটো আই কাৰ্ড ইছ্যু জনাইছে, এইটো অতি সোনকালে আমি
সলভ কৰি দিম এইটো ইনষ্ট্ৰাকশ্যন দিয়া হৈছে জিলা এডমিনিষ্ট্ৰেটৰক চাফাই কৰ্মী নিম্ন মজুৰি হ'ল 10,097 rupees ফৰ আনস্কিল্ড চ' এইটো ফ'ল' কৰিব লাগে স্কিল আৰু ছেমি স্কিল আছে এইটো চাব লাগে বাট আনস্কিলত পৰে তেওঁলোকে 10,097 rupees দেখা যায় যে বিভিন্ন জেগাত একাংশ যোনবিলাক শ্ৰমিক আছে তেওঁলোকক ঠিকাদাৰৰ অধীনত লগোৱা যায় যোনটো এটা বেনিফিট ঠিকাদাৰবিলাকেহে পোৱা দেখা যায় গতিকে এইটো ক্ষেত্ৰত আপুনি কি ক'ব চাওক বহুতকেইটা কোম্পানীটো আমি ভিজিট কৰিলোঁ আমি ইমানি কোম্পানীত গৈছিলোঁ তাতেও আমি যিমান তেওঁলোকৰ ক্ৰাইটেৰিয়া আছে চেক কৰিলোঁ তেওঁলোকেও জনাইছে তেওঁলোকৰ যেতিয়া চাফাই কৰ্মীৰ লগত মত বিনিময় কৰিলোঁ তেওঁলোকে জনাইছে ছাৰ আমাৰ ইউনিফৰ্ম বা ছেফটি শ্বুবোৰ নাছিলে এইটো ইমিডিয়েট আমি ষ্টাৰ্ট কৰিলোঁ তেওঁলোকৰ কাৰণে আৰু যদি থাৰ্ড পাৰ্টি থ্ৰুত কাম লৈ আছে কোনোবাই থাৰ্ড পাৰ্টি কেঞ্চেল কৰিব লাগিব তেওঁলোকে মাষ্ট বি মিনিমাম ৱেজটো ফ'ল' কৰি আছে নাই ছেফটি কিটটো ফ'ল' কৰি আছে নাই তেওঁলোকৰ ESI PF ফ'ল' কৰি আছে নাই তেওঁলোকৰ আই কাৰ্ডটো দি আছে নাই মেডিকেল চেকআপটো 3 মাহ মূৰে তেওঁলোকে কৰি আছে নাই এইবোৰ চব আমি চাই আছোঁ চব ভাইলেট হৈ আছে উদ্যোগবিলাকত আমি নিজে পৰ্যবেক্ষণ কৰিছোঁ চব ভাইলেট কৰি আছে উদ্যোগ প্ৰতিষ্ঠানবিলাকে তেওঁলোকৰ লেবাৰবিলাকৰ চব অধিকাৰ ভংগ কৰিছে তেনেকুৱা নাই আমি য'ত ভিজিট কৰিলোঁ ধৰক যে আমিতো যিটো মনিটৰ কৰিলোঁ এজ পাৰ পেৰামিটাৰ আমি ঠিকে ঠাক পালোঁ আৰু ক'ৰবাত তেনেকুৱা ভাইলেট যদি হৈ আছে তাৰ ওপৰত একশ্যন ল'ব ডিষ্ট্ৰিক্ট প্ৰশাসনে আজি মিটিঙত সেইটো সিদ্ধান্ত লোৱা হয় থেংক ইউ দায়িত্ব হয় আমাৰ টাউনখন আমাৰ অফিচখন আমাৰ পৰিৱেশটো য'ত আমি বসবাস কৰি আছোঁ কেনেকৈ চাফ চিকুণ ৰখা যায় চ' অকল চাফাই কৰ্মীৰ ওপৰত বা ডিষ্ট্ৰিক্ট প্ৰশাসনৰ ওপৰত ক'লে নহ'ব আমাৰো এটা দায়িত্ব হয় চবৰ যে আমাৰ একচুৱেলি কি আমাৰ লেক অফ নলেজ যে আমাৰ ডাষ্টবিনত কোনটো জাবৰটো কেনেকৈ পেলাব লাগে সেইটোও একচুৱেলি কি হয় যে ৱেষ্ট যিটো আছে আমাৰ ৱেষ্টটো ধৰক যে ছেগ্ৰিগেশ্যন কৰা বা ৱেষ্টটো কেনেকৈ পেলাব লাগে বা এনেকুৱা নলেজ নাথাকাৰ কাৰণেও কিছুমান আপুনি যেনেকৈ ৰেষ্টুৰেণ্টৰ কথা ক'ল বা জেনেৰেল পাব্লিকৰ কথা ক'ল এইটোৰ কাৰণে হৈ আছে চ' চাফাই কৰ্মচাৰী আয়োগ নাছিল আগত এতিয়া CM ছাৰে আয়োগ বনাইছে আয়োগ আমি মনিটৰ কৰি আছোঁ কোনোবাই যদি এনেকুৱা কৰি আছে তাৰ ওপৰত একশ্যনো ল'ব আমাৰ ডিষ্ট্ৰিক্ট প্ৰশাসনে চাফাই কৰ্মীবিলাকৰ মিনিমাম পৰিৱেশ কি হয় তেনেকুৱা যদি কিবা আছে এইটো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আমি ষ্টাৰ্ট কৰিম তাৰ ওপৰত একশ্যন ল'ব সভাত আয়োগৰ অধ্যক্ষগৰাকী জিলাখনত থকা ৰঙিয়া পলাশবাৰী আৰু উত্তৰ গুৱাহাটী পৌৰসভাৰ বিষয়াসকলৰ পৰা পৌৰসভাৰ অধীনত নিয়োজিত চাফাই কৰ্মচাৰীসকলৰ সৈতে মিলিত হয় ন্যূনতম মজুৰি ESIPF-ৰ সুবিধা তেওঁলোকৰ বাবে ছেফটি কিট গ্লোভছ বুট ৰেইনকোট আদিৰ ব্যৱস্থা কৰা নিয়মীয়া স্বাস্থ্য পৰীক্ষা বাসগৃহ বিশুদ্ধ খোৱাপানী অনাময় ব্যৱস্থা আদি সুবিধাসমূহ লাভ কৰিছে নে নাই সেই সন্দৰ্ভতো বুজ লয় পিছে চাফাই আয়োগৰ অধ্যক্ষ বৈদ্যনাথ বাজপৰে চাফাই দিবলৈ নাপাহৰিলে জিলাৰ উদ্যোগ প্ৰতিষ্ঠানৰ মালিক পক্ষৰ পিছে কামৰূপ জিলা প্ৰশাসনিক বিষয়াৰ সন্মুখতে চাফাই কৰ্মীয়ে উদঙালে চৰকাৰী বিষয়া উদ্যোগ প্ৰতিষ্ঠানৰ মালিক পক্ষৰ স্বৰূপ দীৰ্ঘদিনে খুদ জিলা আয়ুক্তৰ কাৰ্যালয়ে শ্ৰমিকক কৰা শোষণ বঞ্চনাৰ প্ৰত্যুত্তৰ দিলে শ্ৰমিক কৰ্মচাৰীয়ে 6,000 টকা দৰমহাৰে নিয়োজিত হৈ আছে আয়ুক্ত কাৰ্যালয়ৰ চাফাই কৰ্মী শ্ৰম আইন উলংঘাৰে প্ৰতিটো উদ্যোগত শ্ৰমিক শোষণৰ কথা অৱগত কৰিলে সাংবাদিকে চাফাই কৰ্মী আয়োগৰ অধ্যক্ষ বাজপৰে জিলাখনত বিভিন্ন চৰকাৰী বিভাগত নিয়োজিত চাফাই কৰ্মচাৰীসকলে ন্যূনতম মজুৰি লাভ কৰাটো নিশ্চিত কৰাৰ দিশত ব্যৱস্থা গ্ৰহণৰ বাবে জিলা শ্ৰম কল্যাণ বিভাগক নিৰ্দেশ প্ৰদান কৰে সভাত অধ্যক্ষগৰাকীয়ে চৰকাৰী বিভাগসমূহক প্ৰয়োজন অনুসৰি চাফাই কৰ্মচাৰী পদৰ বাবে প্ৰস্তাৱ দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে শিকাৰহাটী বেলি একাডেমীৰ 5ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বঁটা বিতৰণী সভা কামৰূপ জিলাৰ বৰিঘাট শিকাৰহাটী বেলি একাডেমীৰ 5ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয় বিদ্যালয়ৰ 17 জানুৱাৰীত 5ম প্ৰতিষ্ঠা দিৱস পালন কৰা হয় আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি 2024-25 শিক্ষাৰ্থী বাৰ্ষিক বঁটা বিতৰণী সভাখন আজি অনুষ্ঠিত কৰা হৈছে আৰু বিভিন্ন গীত মাতৰ অনুষ্ঠানৰ মাজেৰে আজি অনুষ্ঠানটি চলি আছে গুৰুগৰাকী বিশিষ্ট ব্যক্তিয়ে আহি আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিছে আশা কৰিছোঁ এই ধৰণৰ অনুষ্ঠানসমূহৰ মাজেৰে আমি আমাৰ মহিলাসকলক ভৱিষ্যমুখী কৰিব পাৰিম তেওঁলোকৰ মাজত যি সুপ্ত প্ৰতিভা লুকাই আছে এই অনুষ্ঠানত কণ কণ শিশুসকলে আধুনিক নৃত্য গীত মাত আদি পৰিৱেশন কৰে মিৰ্জাৰ পৰা ধৰ্মেন্দ্ৰ কলিতা ৰিপৰ্ট অপৰূপা টিভি
ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ দিনা বাক্সা জিলাৰ মুছলপুৰত বিনামূলীয়াকৈ চাইকেল বিতৰণ সামাজিক দায়বদ্ধতাৰ পৰিচয় বহনকাৰী SBI আদৰণীয় পদক্ষেপ বাক্সা জিলাৰ মুছলপুৰত অৱস্থিত ষ্টেট বেংক অফ ইণ্ডিয়াৰ ডিজিটেল বেংকিং ইউনিটত 14 গৰাকীকৈ ছাত্ৰীক প্ৰদান কৰা হয় চাইকেল ভাৰতীয় ষ্টেট বেংকে কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি যিটো অসমীয়াত সামাজিক দায়বদ্ধতা বুলি কয় সেইটো স্কিমৰ আণ্ডাৰত আমি এইটো প্ৰগ্ৰাম আজি আয়োজন কৰিছোঁ ষ্টেট বেংকে প্ৰতি বছৰ যিমান টকা মুনাফা হয় প্ৰফিটৰ 2% সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত খৰচ কৰে তাৰ ভিতৰত আমি এডুকেশ্যন হেল্থ কেয়াৰ এনভাইৰনমেণ্ট প্ৰটেকশ্যন এইবোৰ এৰিয়াত আমি টকাখিনি খৰচ কৰোঁ আমাৰ আজিৰ এই প্ৰগ্ৰামটো বৰপেটা ৰিজনেল অফিচৰ অন্তৰ্গত 35খন ব্ৰাঞ্চ আছে তাৰে এখন ব্ৰাঞ্চ হ'ল আমাৰ DBO মুছলপুৰ এই ব্ৰাঞ্চখন আমি বিচাৰি উলিয়াই লৈছোঁ বিকজ এই ব্ৰাঞ্চখন এইটো এৰিয়াটো অলপ ইকনমিকেলি ইমান ডেভেলপ নহয় তো আমি ব্ৰাঞ্চ মেনেজাৰ ক'লোঁ যে ইয়াতে যিবোৰ স্কুল আছে তাৰ স্কুলৰ পৰা অকণমান আৰ্থিকভাৱে স্বাৱলম্বী নহয় তেনেকুৱা যদি গাৰ্ল চাইল্ড পায় ক্লাছ 7ৰ পৰা 8লৈকে তেখেতসকলক আমি এটাকৈ বাইচাইকেল উপহাৰ দিম সেই মৰ্মে আজি এই অনুষ্ঠানটো ইয়াত পাতিলোঁ আজি ইয়াতে 14খন গাৰ্ল ষ্টুডেণ্টক আমি এখনকৈ চাইকেল দিলোঁ আৰু লগতে আমি আশা কৰিছোঁ যে এইখিনি উপহাৰ তেখেতক বহুত উৎসাহিত কৰিব তেখেতৰ আগন্তুক দিনত যেন তেখেতসকলে এজনকৈ সুনাগৰিক হৈ দেশৰ সেৱা কৰিব পাৰে SBI ৰিজিয়ন 5ৰ বৰপেটা আঞ্চলিকৰ প্ৰবন্ধক প্ৰদীপ কুমাৰ পাল SBI শীৰ্ষ বিষয়া অংকুৰ গোহেন মুছলপুৰ ডিজিটেল বেংকিং ইউনিটৰ প্ৰবন্ধক অশ্বিনী কুমাৰ নাৰ্জাৰীৰ উপস্থিতিত বিতৰণ কৰা হয় এই চাইকেলসমূহ বাক্সাৰ উজিৰবাৰী শ্ৰী শ্ৰী লক্ষ্মী হাইস্কুলৰ 14 গৰাকী ছাত্ৰীক দিয়া হয় এই চাইকেলসমূহ চাইকেল লাভ কৰি উৎফুল্লিত হয় ছাত্ৰীসকল বৰমাৰ পৰা অনুপম তালুকদাৰৰ ৰিপৰ্ট অপৰূপা টিভি বাইহাটা চাৰিআলিত পথ সুৰক্ষা সজাগতা সভা কামৰূপ জিলা বাইহাটা চাৰিআলিৰ পূব কামৰূপ মহাবিদ্যালয়ত আজি পথ সুৰক্ষা সজাগতা সভাৰ আয়োজন কৰা হয় কামৰূপৰ নেহেৰু যুৱ কেন্দ্ৰৰ সৌজন্যত জিলা পৰিবহণ বিভাগৰ উদ্যোগত পূব কামৰূপ মহাবিদ্যালয় NSS গোটৰ সহযোগত পথ সুৰক্ষা জীৱন সুৰক্ষা শীৰ্ষক এই পথ সুৰক্ষা সজাগতা সভা আয়োজিত কৰা হয় এই সভাত নেহেৰু যুৱ কেন্দ্ৰৰ বিষয়াৰ লগতে পূব কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ উপাধ্যক্ষ সমন্বিতে কেইবাজনো অধ্যাপক পূব মহাবিদ্যালয় ছাত্ৰ সন্থাৰ বিষয়ববীয়া NSS গোটৰ সদস্যসকল উপস্থিত আছিল পথ সুৰক্ষা সপ্তাহ কাৰ্যসূচী মৰ্মে এই সভা অনুষ্ঠিত কৰি জিলা পৰিবহণ বিভাগৰ তৰফৰ পৰা PB লামা জয়ন্ত পাটগিৰি প্ৰাঞ্জল হাজৰিকা উপস্থিতিত মহাবিদ্যালয় প্ৰাংগণৰ পৰা বাইহাটা চাৰিআলি চকলৈ ৰাজ্যক সজাগতাৰে উদ্দেশ্যে এক পথ সুৰক্ষা এক ৰেলী উলিওৱা হয় ব্যুৰো ৰিপৰ্ট অপৰূপা টিভি চেন্নাইত কাম কৰিবলৈ গৈ বেচামাৰী যুৱকৰ মৃতদেহ অনাৰ বাবে পৰিয়ালৰ হাতত নাই টকা পইচা নগাঁও জিলা ঢিং থানাৰ অন্তৰ্গত বেচামাৰীৰ শালমাৰাবৰীৰ অতি দৰিদ্ৰ পৰিয়ালৰ দিন হাজিৰা কৰা আব্দুল মজিদৰ পুত্ৰ ৰফিকুল ইছলামে পেটৰ তাৰণাত কৰ্ম বিচাৰি এমাহ পূৰ্বে ওলাই গৈছিল দাক্ষিণাত্যৰ চেন্নাইলৈ কিছুদিন জ্বৰত ভোগাৰ পিছত যোৱা 23 জানুৱাৰীৰ ৰেলেৰে ঘৰলৈ উভতি আহোঁতে 2 মান বজাত চেন্নাইত মৃত্যু হয় আমাৰ ল'ৰাটো কি হৈছে কওকচোন বেমাৰ আছে জ্বৰ আছে আমার বাবা লাগে গো দয়া করে আমার বাবারে দেও গো আমি বাবা জ্ঞানী বাবা বাবা গো বাবা তুমি আমার আমার পুত্র একটু দেন আমার পুত্রের দিন আমার পাড়া সেনার বাইরে আমার হচ্ছে আমি রাইস লয়ারে আমার পুত্র আনবার লাগে আমি একটু সহায় করুন আমি অনুরোধ চাইছি মোৰ ঘৰ শালমাৰাবৰী
আমাৰ গাঁৱৰ ল'ৰা এটা দুখীয়া ল'ৰা আপোনাৰ একদম দৰিদ্ৰ ঘৰৰ ল'ৰা কামৰ সূত্ৰে বাহিৰলৈ গৈছিলে কিন্তু তাত অলপ বেমাৰ হোৱাত আপোনাৰ ল'ৰাজনৰ নাম কি ল'ৰাজনৰ নাম ৰফিকুল ইছলাম দেউতাৰ নাম আপোনাৰ আব্দুল মজিদ ঘৰ হালমাৰগুৰি পিএছ বেচামাৰী পিএছ আপোনাৰ হেৰি ডিং হয় নগাঁও ডিষ্ট্ৰিক্ট কি হৈছে কওকচোন ল'ৰাটো মানে আমি বিদেশলৈ গৈছিলে বহিৰা ৰাজ্যত গৈছিলে চেন্নাইত গৈছিলে কিবা কাম কৰিবলৈ তাৰপিছতে কিবা সৰু সুৰা বেমাৰ হৈছিলে তাৰপিছত আপোনাৰ ভালকৈ চিকিৎসা পোৱা নাই পিছত ঘৰৰ তাৰ দাদা এজনে লৈ আহোঁতে ৰাস্তাতে আপোনাৰ ট্ৰেইনতে ল'ৰাটো মানে মৃত্যু হয় পিছতে যোনটো জেগাত মানে মৃত্যু হয় তাতে মানে নমাই দিয়ে পুলিচে নমাই দিয়াৰ পিছত আমি যোগাযোগ কৰি পেলাই কালি এটা লোকেল এৰিয়াৰ মানে হস্পিটেলত নি পেলাই পষ্টমৰ্টম কৰাইছে ল'ৰাটোক এতিয়া ল'ৰাটোক তাৰ পৰা আনিবলৈ প্ৰায় 1.5 লাখ টকামানৰ দৰকাৰ হৈ আছে আৰু আমি চবেই মিলাই পৰিয়ালটো একদম দুখীয়া তাৰ ল'ৰা ঘৰৰ পৰা মানে 500 টকা ওলাব যে তেনেকুৱা এটা সম্ভৱ নাই আৰু আমি ৰাইজে মিলাই আধাখিনি যোগাৰ কৰিছোঁ এতিয়া আধাখিনি আৰু লাগি আছে গতিকে অসমবাসীক আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ যে সকলোৱে যেন অলপ সহায় কৰে আমি যে মৃতদেহটো ঘৰলৈকে আনিব পাৰোঁ এই যেটো ল'ৰা আজি ডেথ হৈছে এই বহিৰাজ গৈ ট্ৰেইনত সেইজনৰ ল'ৰা দেউতা এজন নাম কি ল'ৰাজনৰ ৰফিকুল ইছলাম দেউতাৰ নাম আব্দুল মজিদ দেউতাটো অলপ পাগল নিচিনা মেণ্টেল টাইপ চবেই অলপ মিলি সহায় কৰিব যে আমাৰ এই ডেড বডিটো অসমলৈ আনিব পাৰোঁ নগাঁও ডিষ্ট্ৰিক্টত চবেই কৰে যদি সম্ভৱ হৈ যাব নকৰিলে কোনো সম্ভৱ নহয় সবাই নমস্কাৰ কৰিছোঁ যে চবেই অলপ হেল্প কৰে বৰ্তমান মৃতদেহ তাতেই পৰি আছে দুখৰ বিষয় যে ৰফিকুল ইছলামৰ মৃতদেহ অনাৰ বাবে পৰিয়ালৰ হাতত নাই টকা পইচা উপায়বিহীন হৈ ৰাইজৰ সহায় ভিক্ষা বিচাৰিছে ৰফিকুল ইছলামৰ পিতৃ আব্দুল মজিদে কোনোবাই যদি এই দিন হাজিৰা কৰা আব্দুল মজিদৰ পুত্ৰ ৰফিকুল ইছলামৰ মৃতদেহ অনাৰ বাবে সহায় কৰে তেন্তে 8638906304 ফোনপে নাম্বাৰ নাইবা এই কিউআৰ কোডত টকা পইচা দি সহায় কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনায় ধিঙৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট অপৰূপা টিভি প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি সাবস্ক্ৰাইব শেয়াৰ ফলোইং লাইক আৰু কমেন্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং সাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ